2024 বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত 476 সংখ্যক স্থান দখলেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে নগাঁৱৰ ভাস্বত শইকীয়াই। ভাৰতীয় আৰক্ষী সেৱাত স্থান লাভ ভাস্বত শইকীয়াৰ। 2023 বৰ্ষৰ UPSCটো 552 সংখ্যক স্থান লাভ কৰিছিল ভাস্বত শইকীয়াই। 2023 চনত IFSত স্থান লাভ কৰিছিল ভাস্বত শইকীয়াই। নগাঁৱৰ সমীপৱৰ্তী ডিফলুৰ বীৰেন্দ্ৰনাথ শইকীয়া আৰু দিব্যজ্যোতি শইকীয়াৰ সন্তান ভাস্বত শইকীয়াৰ সাফল্যত উৎফুল্লিত নগাঁওবাসী। কোনোবাই যদি UPSC দিব মন কৰিছে মানে তেতিয়াহ'লে এক্সামটো মানে এপ্ৰ'চেবল হয়, ক্ৰেক কৰিব পৰা হয়। সেইটো কাৰণে মই দিবলৈ আহ্বান কৰিম। IPSত জইন কৰিলোঁ, এতিয়া এক্সট্ৰা অৰ্ডিনেৰী লিভ বুলি কয়, এবছৰৰ লিভত আছোঁ। তাৰপিছত আকৌ চাগে যাব লাগিব জইন কৰিবলৈ। এইবাৰটোত মই অকল ISA দিয়া আছিলে প্ৰিফাৰেঞ্চত। চ' ছাৰ্ভিচ এল'কেশ্যন নহ'বও পাৰে যদি ৰেংক মানে ISৰ ৰেংকৰ ভিতৰত নহয়। পাই যাব পাৰে। মানে সেইটোতো নাজানো এতিয়া, এল'কেশ্যন হোৱাৰ আগতে ক'বলৈ বহুত টান হয়। খালি পুৰণা ট্ৰেণ্ড মতে চালেতো পোৱাৰ চান্সেছ কম আছে। আৰু এতিয়াও মই মানে ভবা নাই দিওঁ নে নিদিওঁ মানে নেক্সট এটেম্পটো। চ' চাই লওঁ, যদি এইকেইদিনৰ ভিতৰতে মন বনোৱা হয় আকৌ দিব।